মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি কৰিম এক্সাৰসাইজ 1 বি সোয়া ইয়াত কি লিখা আছে ইউজিং কমাস রাইট দা ফলোইং ইন নাম্বাৰস কি কৈছে তোমালোকৰ কমা ব্যৱহাৰ কৰি তলত দিয়াবোৰ অংকৰে লিখিব লাগে এতিয়া কমা ব্যৱহাৰ কৰা শিকিছানে নাই তোমালোকে যেনেকৈ ধৰা আমি আগৰ একক দশক শতক পাইছিলো নহয় ধৰি ললো এটা সংখ্যা লিখিলো 2 আগত পাইছিলো এটা সংখ্যা লিখি লৈছো 2 3 5 7 4 এটো একক দশক শতক হাজাৰ হাজাৰ হলে আমি হাজাৰৰ ঘৰত এটা কমা দিও আমি ভাৰতীয় পদ্ধতিত আগত শিকি আছিলো ইয়াতে কমা ব্যৱহাৰ কৰিবলৈ হলে আমাৰ দুটা পদ্ধতি আহিব এটা হৈছে কি ইন্টাৰনেশনাল সিস্টেম যেটো তোমালোকৰ স্ক্ৰিনত চাই আছা হেতু ইন্টাৰনেশনাল হেৰি সিস্টেম বুলি কোৱা হয় ইন্টাৰনেশনাল সিস্টেম অফ নিউমাৰেশন বুলি আছে ইয়াত চোৱা ones tens hundred thousands 10,000 100,000 million 10 million 100 million billion 10 billion আৰু 100 billion হয় এটা সোয়া যেটো ইন্টাৰনেশনাল সিস্টেম আছে এটো শিকিব লাগিব আমাৰ কাৰণ ইয়াত দুইটা পদ্ধতি পাবা ইন্ডিয়ানো পাবা আৰু ইন্ডিয়ানটো আমি হৰৰ পৰা কৰি আহি আছো কাৰণ একক দশক শতক এবিলাক হাজাৰ অযত এবাৰো পাইছা যেটো ones tens 100 পিছত 1000 10,000 তাৰ পিছত কি আহিছিলে 1 লাখ 10 লাখ তাৰ পিছত কি আছিল কৰৰ ঠিক তেনেদৰে এবাৰো ইয়াত আছে আমাৰ কৰৰ লোকে আছে তোমাৰ ইন্ডিয়ান সিস্টেমটোত কৰৰ আছে 10 কৰৰ আছে হয় কিন্তু ইন্টাৰনেশনাল সিস্টেমটোত চোৱা কি আছে ones tens 100,000 10,000 10,000 এর পিছত বেসিক্যালি আমি কি কৰিছিলো 1 লাখ হলে লৈ গৈছিলো হয়নে কিন্তু ইয়াত কি হ'ব 100,000 আহিব 100,000 লিখিব লাগিব 100,000 এর পিছত আহিব মিলিয়ন মানে 10 লাখ টক আমি মিলিয়ন বুলি কও 10 লাখ ইকুয়াল টু 1 মিলিয়ন তাৰ পিছত আহি গল 10 মিলিয়ন তাৰ পিছত আহি গল 100 মিলিয়ন 100 মিলিয়নৰ পিছত বিলিয়নৰ পিছত 10 বিলিয়ন পিছত 100 বিলিয়ন এতিয়া বিলিয়ন হবলে কিমান হেৰি লাগিব মানে 100 কোটিয়ে 1 বিলিয়ন ঠিক আছে তোমালোকে এটো বুজি ৰাখিবা কিন্তু এতিয়া আহা আমি 1 বি টো কৰো 1 বি টো প্ৰথমত কি আছে আমি প্ৰথমত কি কৰিম ইয়াত প্ৰথমত আমি ইন্ডিয়ান সিস্টেমে ব্যৱহাৰ কৰিম প্ৰথমটো আছে 75 লাখ 69,307 ইতিমধ্যে আমি কি হৈছিলে প্ৰথম যেটো আমাৰ ভিডিও আহিছিলে হেতু ভিডিওত অলৰেডি শিকিলো ন কেনেকে আমি সংখ্যা আখৰৰ পৰা সংখ্যাৰে লিখিব পাৰো হেতু আমি অলৰেডি লিখিছো বা জানিছো এতিয়া আমি ডাইৰেক্ট লিখিব পৰা হম হয়নে এটা 75 লাখ ভাগ কৰি লও 75 লাখ 69,000 দুটা ভাগ 307 কেটা ভাগ হল এটা দুটা তিনটা চাৰিটা এটা 75 লাখ তাৰ পিছত 69,307 সসন এটা হৈছে না নাই ones tens 100,000 10,000 তাৰ পিছত 1 লাখ 10 লাখ 75 লাখ 69,307 এতিয়া আমাৰ কমা কেটা কোড আহিব এটা আহিব 1000 প্লেসত আৰু এটা আহিব লাখৰ প্লেসত এটো হল ইন্ডিয়ান এটো ডাইৰেক্ট আমি কৰিব পাৰো মই ভালকে কমা কেটা বহাই দিছো তেতিয়া হলে তোমালোকে স্পষ্টকৈ দেখিব পাবা ইয়াত কমা আহিব আৰু ইয়াত এটা কমা আহিব হল কমা কেটা এটো এটা আহিব ইয়াত এটা আহিব এটো হল ইন্ডিয়ান সিস্টেমত ক্লিয়াৰ হৈছে 2 নম্বৰটো চোৱা আমি পাম ইন্টাৰনেশনাল সিস্টেমো পাম সোয়া 2 নম্বৰটো কি আছে 9 কৰৰ এটা এনেকা ভাগ কৰি লবা 11 লাখ 21,202 কেটা ভাগ হল এটা দুটা তিনটা চাৰিটা পাঁচটা এটা 9 কৰৰ তাৰ পিছত 11 লাখ 21,202 এতিয়া সোয়া একক ones tens 100 তাৰ পিছত 1000ত এটা কমা দিব লাগিব 1000 10,000 1 লাখত কমা দিব লাগিব তাৰ পিছত লাখ 10 লাখ কৰৰত এটা কমা দিব লাগিব এটো হৈ গল আমাৰ আনসাৰ ঠিক আছে তোমালোকে এতিয়া সোয়া এতিয়া পাবা দুটা আমি কি কইলো ইন্ডিয়ান সিস্টেমত পাই গলো এতিয়া সোয়া 3 নম্বৰটো সোয়া 50,805,592 বুজিলা এটো কেনেকৈ কৰিম চাই লোৱা এটা মিলিয়ন টু প্ৰথমত আমি পোৱা নাছিলো এবাৰ নতুনকৈ পাইছো
হয়নে এটোৰ কাৰণে অলপ খেলিমেলি লাগিব পাৰে তোমালোকৰ কিন্তু খেলিমেলি নলগাকে কেনেকৈ লিখিব পাৰি হেতু আমি চাব লাগিব এতিয়া প্ৰথমত আকৌ আগৰ নিয়মত আহি যোৱা যেহেতু আমি এটো এই 3 নম্বৰটো ইন্টাৰনেশনাল সিস্টেমত কৰিব লাগিব হয়নে ইন্টাৰনেশনাল সিস্টেমত কৰিব হলে আমি সাইডতে আমি কৰি লৈছো 5 কি কৈছে 50 মিলিয়ন এটা ভাগ তাৰ পিছত 801,592 এতিয়া চাও কেনেকৈ কৰিম 50 মিলিয়ন হলে কেইটা শূন্য হ'ব 1 মিলিয়নত কেইটা শূন্য 1 মিলিয়নত তোমাৰ 6টা শূন্য 1 মিলিয়নত যদি 6টা শূন্য হয় 50 মিলিয়নত কিমান হ'ব 7টা শূন্য হ'ব 7টা শূন্য ঠিক আছে 801,000 মানে that means কি 8,100 801,000 এইটো হৈ গল 801,000 তাৰ পিছত 592 সোয়া এতিয়া কমা কিটা কত কত আহে ইন্টাৰনেশনালত 1 10 100,000 10,000 100,000 তাৰ পিছত আহিব 1 মিলিয়নত আহিব ইয়াত আছে 50 মিলিয়ন ঠিক আছে 1 10 100,000 10,000 100,000 আৰু নাহে এইগিটা বুজি পালানে নাই পোৱা এটো অলপ খেলিমেলি লাগিব পাৰে কিন্তু ভালকে চাই লোৱা 50 মিলিয়নৰ মানে 1 মিলিয়নত যদি 6টা শূন্য হয় 50 মিলিয়নত 7টা শূন্য হ'ব এটো মনত ৰাখিবা আৰু যত যত কমা কিটা কত কত বহিব অকল তোমাৰ হেৰিত বহিব এটো কি কয় 1000ত বহিব আৰু মিলিয়নত বহিব আৰু বিলিয়নত বহিব মনত ৰাখিবা তাৰ পিছত 801 লিখি পেলা তিনটা শূন্য দিলে 1000 হৈ যায় ওকে এটা 592 হৈ গল এটা আমি ডাইৰেক্ট যোগ কৰি দিও গুটে কিটা আগত যেটো কৰিছিলো ফাৰ্স্ট ভিডিওটো চাবা তোমালোকে যদি নাই পোৱা সোৱা নাই তেতিয়াহলে এতিয়ালৈকে চাই লবা ধুনিয়াকে বুজোৱা আছে ইয়াত 592 নামি আহিব ইয়াত 1 ইয়াত 0 ইয়াত 8 আৰু ইয়াত 50 এতিয়া ইয়াত আমি হেৰি কমা দিব হলে কি কৰিব লাগিব 1000 প্লেসত এটা কমা দিম আৰু মিলিয়ন প্লেসত এটা কমা দিম হৈ গল এতিয়া ইয়াত ধুনিয়াকে আনসাৰটো লিখি দিয়া 50 মিলিয়ন 801,592 এটো আনসাৰ ক্লিয়াৰ হৈছে এতিয়া তোমাৰ লগৰ 4 নম্বৰটো কৰিম আহা আমি ইয়াতে কৰি দিম 4 নম্বৰ এখিনি মুছি লও সাইডৰ খিনি আকৌ সাইডৰ দি কৰি দিম তেতিয়াহলে আকৌ ক্লিয়াৰ হৈ যাব এটা সব 58 মিলিয়ন 26,202 তিনটা ভাগ হৈছে এটা 58 মিলিয়ন হলে কেটা শূন্য 6টা 1 2 3 4 5 6 ইয়াত যেটো 50 মিলিয়ন আছিল 50 বুলি কলে 5 ৰ লগত এটা শূন্য আছিল এখানে 7টা হৈছিল ইয়াতো তোমাৰ 58 আছে আৰু মিলিয়ন হলে 6টা হৈ যাব ঠিক আছে এটা 26,000 1000 ৰ শূন্য কেটা লিখি লও আগত এই কেটা হল 1000 হৈ গল এটা 26 লিখি দিও 26 ক্লিয়াৰ হৈছে তাৰ পিছত 202 অলপ উঠাই দিও এতিয়া এটো প্লাস কৰি লও প্লাস কৰিলে কি হ'ব 2 আহিব 0 আহিব 2 আহিব 6 আহিব 2 আহিব আকৌ 0 আহিব 8 আহিব 5 আহিব এটা কমা কিটা কত কত বহিব 1000ত আহিব আৰু মিলিয়নত আহিব হৈ গল একদম ইজি 58,000 26,000 58 মিলিয়ন 26,202 ক্লিয়াৰ হৈছে একদম ইজি আছিল একিটা বুজি পালানে বুজি নাপালে মোক কমেন্ট কৰি জনাবা যে বুজি পোৱা নাই আকৌ মই বুজাই দিম নেক্সট ক্লাছত কোনো টেনচন লব লগা নাই আহা এতিয়া আমি 2 নম্বৰ প্ৰশ্নলৈ আগবাঢ়ো এতিয়া বি নম্বৰটো যোৱা যেহেতু আমি আগতে কমা কিটা কৰি আইছো 1 নম্বৰ এ টো গুটে কিটা আমি ইন্ডিয়ান সিস্টেমতো কৰিলো আৰু ইন্টাৰনেশনাল সিস্টেমতো কৰিলো এতিয়া বি টো চোৱা কি আছে ইউজিং কমাস রাইট দা ফলোইং নাম্বাৰস অ্যাকর্ডিং টু দা ইন্ডিয়ান সিস্টেম অফ নিউমেৰেশন এতিয়া আমি ইন্ডিয়ান সিস্টেমটো আমি জানো 1 10 100 10 100,000 10,000 তাৰ পিছত 1 লাখ 10 লাখ তাৰ পিছত কৰৰ আমাৰ ইন্ডিয়ান সিস্টেমটো ইমান হেৰি নহয় জটিল নহয় আমি হৰু পাই কৰি আইছো যেটো কাৰণ এবাৰ আমি খালি ইন্টাৰনেশনাল সিস্টেমটো অনলি নতুন পাইছো ওকে সো আমি স্টার্ট কৰো
আনসাৰ ষ্টাৰ্ট কৰি দিওঁ ডাইৰেক্ট এতিয়া ডাইৰেক্ট কমা ব্যৱহাৰ কৰিব লাগে ফাৰ্ষ্টৰটো মই লিখি লৈছোঁ আগত 970 তাৰপিছত 57201 এতিয়া ones tens hundred thousand thousandত আহিব এটা 10,000 তাৰপিছত 1 লাখ তাৰপিছত 10 লাখ 10 লাখৰ পিছত 9 crore এইকেইটা আহিব চোৱা কৰৰত কেইটা থাকে ডিজিট কেইটা থাকে কৰৰত 1 2 3 4 5 6 7 8 টা ক্লিয়াৰ হৈছে এটা নেক্সট 2 নম্বৰটো চোৱা নেক্সট 2 নম্বৰটো কি আছে 9 9 9 9 হ'ব ইয়াত 3 4 4 টা এফালে 0 0 46 এটা আকৌ সেম কৰা 1 tens 100 ইয়াত 1000ত এটা কমাই আহিব 10,000 1 লাখত কমাই আহিব 10 লাখ তাৰ পিছত আৰু এটা কমাই আহিব ইয়াত ক্লিয়াৰ এটো হৈ গল 3 নম্বৰটো কৰা এতিয়া আকৌ 3 নম্বৰটো ইয়াতে কৰি দিছো 98423107 এটা 1 tens 100 1000ত কমাই আহিব 10,000 1 লাখত কমাই আহিব 10 লাখ 9 crore কৰৰত এটা কমাই আহি যাব বুজি পালা বি নম্বৰটো ইতিমধ্যে তোমালোকে বুজি পালা এইখিনি ওকে এতিয়া আমি সি লৈ যাম এতিয়া আহি গলো 1 ৰ সি কি কৈছে চোৱা using commas write the following numbers according to the international system of numeration এটা মানে ইন্টাৰনেশনাল সিস্টেমত লিখিব লাগে ইন্টাৰনেশনাল সিস্টেমত আমি অলৰেডি আগত কৰি আহিছো এই 1 নম্বৰতে 1 নম্বৰ 8 কৰি আহিছো কি আছিল তোমাৰ হেইটো টেবলটো কেনেকুৱা আছিল ones tens 100,000 10,000 100,000 million 10 million 100 million billion 10 billion আৰু 100 billion মই লাগিলে স্ক্ৰিনটো লগাই দিম আৰু এবাৰ চাই লবা এতিয়া আমি আকৌ ষ্টাৰ্ট কৰো আহা answer 1 নম্বৰটো 7982192 ইন্টাৰনেশনাল সিস্টেমত ইমান এটা মানে অসুবিধা সৃষ্টি নাই কাৰণ কমা বহুত কম 1000ত এটা আহিব আৰু এটা মিলিয়নত আহিব মনত ৰাখিবা এটা ones tens 100 1000ত এটা আহি গল তাৰ পিছত 10,000 100,000 10,000 100,000 তাৰ পিছত আকৌ মিলিয়ন এই মিলিয়নত আকৌ এটা আহি গল হৈ গল ক্লিয়াৰ হৈছে এতিয়া আমি 2 নম্বৰটো কৰিম 999 তাৰ পিছত 58102 এটা ones tens 100,000 10,000 100,000 তাৰ পিছত মিলিয়ন 100,000ৰ পিছত মিলিয়ন আহি যায় ক্লিয়াৰ এবাৰ 1000ত আহিব আৰু এটা আহিব মিলিয়নত তাৰ পিছত 3 নম্বৰটো কৰিম 3 নম্বৰত আছে 48094381 এটা ones tens 100,000 10,000 100,000 মিলিয়ন ইয়া 48,94,381 আৰু আগলে বহুত অংক কৰিম আমি এই ইন্টাৰনেশনাল সিস্টেমত তোমালোকে এইখিনি বেসিকখিনি লৈ লোৱা আগত এতিয়া আমি নেক্সট কোৱেশ্চন কি আছে আমাৰ 2 নম্বৰ ডি আছে ডি ই এফ জি লুকে আছে আমি এইকিটা চাও এতিয়া ডি নম্বৰটো চোৱা কি কৈছে fill in the blanks of the following with appropriate numbers এই নাম্বাৰছটো আমি appropriate ভাবে কৰিব লাগে 10,000 1 লাখত কেটা এটো হদিছে এতিয়া যদি মই চোৱা কি কৰিব পাৰো ones tens 100,000 10,000 ঠিক আছে 10,000ত কেটা শূন্য 5টা শূন্য তেতে হলে কি কৰিব লাগিব 10,000ত যদি 5টা শূন্য এনেকে লিখি দিলো 10,000 ইনটু কিমান 10 দিব লাগিব 10 দিলে কিমান হ'ব 10,000 ইনটু 10 হলে 1 লাখ হ'ব একদম সহজ সিম্পল আনসার ঠিক আছে 10,000 ওকে 10,000 তেতে হলে কি হ'ব 1 লাখ হ'ব কাৰণ 10,000ত তোমাৰ শূন্য কেটা আহিব 0 আহিব 4টা আৰু 10 যদি ইনটু কৰো লগত কি হ'ব 1 লাখ হ'ব ক্লিয়াৰ এতিয়া আহিব hundreds কেটা 100 কেটা হ'ব 1100 কেনেকে চোৱা 100 into 1000 কিমান হ'ব ইকুৱেল টু 1 লাখ একদম সিম্পল ইয়াত কি লিখিবা 1000 hundreds আৰু tens কি হ'ব tens হ'ব 10,000 tens কাৰণ 10,000 ৰ লগত 10 ইনটু কৰিলে কি হ'ব tens হ'ব ক্লিয়াৰ এতিয়া এটো বিস্তৃত ৰূপত দিছে চোৱা এইখিনি মই মুছি দিছো
এইখিনি বিস্তৃতৰ ওপৰত দিছে এই বস্তুটো বিস্তৃতৰ ওপৰত লিখিব লাগে প্ৰথমটো কি হ'ব মই তলত লিখি দিছো 9 লিখি পেলাই গোটেইকেইটা 0 লিখি দিয়া কেইটা 0 হ'ব 3 4 5 6 1 2 3 4 5 6 প্লাস 4 পিছত কেইটা 0 হ'ব 4 ৰ লগত 5টা 0 হ'ব 1 2 3 4 5 প্লাস তাৰপিছত 3 লগত কেইটা 0 হ'ব 3 লগত 4টা 0 হ'ব 1 2 3 4 1 2 3 4 প্লাস 5 0 0 0 3টা 0 হ'ব প্লাস 9 0 0 প্লাস 9 0 এটা 0 হ'ব আৰু প্লাস ইয়াত 2 হ'ব ইয়াত কেইটা হ'ল 1 2 3 4 5 6 7 ইয়াত কেইটা আছে 1 2 3 4 5 6 7 আমাৰ দুইটা মিলিছে এতিয়া আমি পাই গলো এতিয়া তোমালোকৰ এই ডি নম্বৰটো হৈ গল এতিয়া আমি কলে যাম ই নম্বৰলৈ যাম আহা এতিয়া ই নম্বৰলৈ যাও এতিয়া ই নম্বৰটো সোৱা কি কৈছে write the place value of the underlined digit given below in both Indian and international numeration system এতিয়া আমি তলৰ এই দুটা যিকিটা আছে এই দুটা আমি এবাৰ ইন্ডিয়ানত লিখিব লাগে এবাৰ কি লিখিব লাগে ইন্টাৰনেশনাল লিখিব লাগে এতিয়া আমি দুইটাতে লিখিম চাও প্ৰথমত আমি ইন্ডিয়ান বুলি লিখি লৈছো ইন্ডিয়ানত কেনেকে হয় প্লেস ভ্যালু কিটা লাগে অকল প্লেস ভ্যালু এতিয়া দা প্লেস ভ্যালু অফ 2 the place value of 2 is Indianot ki hobo 200 hol tar pisot ki ase the place value of 4 is ki hobo 1 tens 100 1000 10000 1 lakh 4 lakh হৈ গল তাৰ পিছত আছে কি 8 ৰ প্লেস ভ্যালু লাগে 8 ৰ প্লেস ভ্যালু কি হ'ব 1 tens 100 1000 10000 1 lakh 10 lakh 8 crore the place value of 8 is 8 crore হল ক্লিয়াৰ হল এতিয়া ইন্ডিয়ান তো হৈ গল এতিয়া আহি যাব ইন্টাৰনেশনাল ইন্টাৰনেশনাল তো হ'ব ইন্টাৰনেশনালত কি হ'ব মই এটা দেখুৱাই দিছো 2 নম্বৰটো তোমালোকে নিজে কৰিবা হোমৱৰ্ক দিছো ফাৰ্ষ্টত কি হ'ব the place value of 2 is 200 এটো ঠিকে থাকিব একে থাকিব যেনেকৈ আছে তাৰ পিছত কি আছে the place value of international system বুলি লিখি দিবা ইয়াত the place value of 4 is এটা পঢ়ি যোৱা 1 tens 100 1000 10000 100000 400,000 হৈ গল প্লেস ভ্যালু এটোৰ 400,000 কাৰণ এটোৰ প্লেস ভ্যালু হ'ব কি 400,000 4 ৰ কাৰণ 1 tens 100 1000 10000 100,000 400,000 ওকে তাৰ পিছত আকৌ নেক্সট কি আছে 8 আছে the place value of 8 is এটা চাইলো ইয়াৰ লগে 100,000 আছিল 100,000 ৰ পিছত কি আছিল 100,000 ৰ পিছত আহি গল মিলিয়ন এটো হ'ব মিলিয়ন এটো হ'ব 10 মিলিয়ন মানে 8 10 মিলিয়ন একদম ইজি খালি টেবলটো তোমালোকৰ মনত ৰাখিলে হল ঠিক আছে এটা সোৱা 2 নম্বৰটো তোমালোকৰ এই 2 নম্বৰটো তোমালোকে নিজে কৰিবা একদম ইজি হয় তোমালোকে এইখিনি চাই লোৱা ভালকে কেনেকৈ লিখিছো
ধুনীয়াকৈ কৰি ল'বা এতিয়া আমি আগবাঢ়িম আমাৰ ডি ই এতিয়া এফ আহিব চাগে হয় এতিয়া আমাৰ এফ আৰু জি আছে ঠিক আছে এতিয়া এফ আৰু জিটো একেবাৰে লৈ লৈছোঁ দুইটা একেলগে লৈ লৈছোঁ এতিয়া চাওঁ কৰি যাওঁ হাউ মেনি ডিজিটছ আৰ দেয়াৰ ইন 10 crore এইটো এটা কুৱেশ্যন তোমালোকে নিজেই পাৰিবা বোধ হয় তথাপি মই কৈ দিছোঁ এফ নম্বৰটো 10 crore কেইটা ডিজিট এতিয়া 10 crore হ'ব হ'লে কেইটা শূন্য লাগিব crore কেইটা শূন্য থাকে এইটো কোৱাচোন আঠটা ডিজিট থাকে crore 10 crore কেইটা ডিজিট থাকিব 10 crore 9টা ডিজিট থাকিব ডাইৰেক্ট কৰিব পাৰি হয়নে নহয় চাই লোৱা লাগিলে তোমালোকে 1 10 100,000 10,000 lakh 10 lakh 1 crore 2 3 4 5 6 7 8 এটা সোয়া 1 10 100,000 10,000 1 lakh 10 lakh তাৰ পিছত crore এয়া 10 crore হৈ গল দি দিও আমি ইয়াতে কমা বহিব আকৌ ইয়াত কমা বহিব কেটা ডিজিট হল তোমালোকে নিজে সোয়া 9টা ইকুয়াল টু 9 ডিজিট 9 ডিজিট এনেকে লিখি দিলে হৈ গল 9 ডিজিট এটা জি নম্বৰটো কি আছে হোৱাট ইজ দা প্লেস ভ্যালু অফ 10 লাখ ইন ইন্টারন্যাশনাল সিস্টেম 10 লাখত কি হয় 1 মিলিয়ন ডাইরেক্ট কথা 10 লাখত কেটা শূন্য হ'ব ইন্ডিয়ান সিস্টেমত 10 লাখত আমাৰ হ'ব 5টা শূন্য আৰু 5 1 10 100,000 10,000 লাখ 10 লাখ ওকে ইয়াত এতিয়া হেৰি কি হ'ব প্লেস ভ্যালু কি হ'ব 10 লাখৰ প্লেস ভ্যালু হ'ব 1 মিলিয়ন লিখি দিবা 1 মিলিয়ন লিখি দিবা হেতু আজি এক্সাৰসাইজ 1b ইয়াতে সমাপ্ত হৈছে তোমালোকৰ যদি ভিডিওটো ভাল লাগিছে ভিডিওটো লাইক কৰিবা আৰু চেনেলত যদি নতুন হৈ আছে চেনেলটো সাবস্ক্ৰাইব কৰি লবা নেক্সট ভিডিওত আমি 1 আৰু c কৰিম এনেকৈ কৰি গৈ থাকিম ঠিক আছে থ্যাংক ইউ